শিক্ষা বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ ডাঙৰ পদক্ষেপ উল্লেখ কৰিছো দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে আৰম্ভ প্ৰেৰণা শীৰ্ষক অভিলাষী আঁচনি প্ৰেৰণা আঁচনিৰ অধীনত মেট্ৰিক পৰীক্ষাৰ্থীসকলে 4 মাহৰ বাবে লাভ কৰিব মাহিলী 300 টকাকৈ জলপানি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ শিক্ষাৰ্থীলৈ এই সুবিধা অসম চৰকাৰৰ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সামগ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি অসম চৰকাৰে এখন চৰকাৰে গ্ৰহণ কৰি আছে তাৰ ভিতৰত এইটো এটা অতি উন্নত মানদণ্ডৰ চিন্তাধাৰা বুলিয়ে ক'ম কাৰণ ইয়াৰ আগতে কোনো নজিৰ নাই যে মেট্ৰিক দিয়া ল'ৰা ছোৱালীৰ কাৰণেও চৰকাৰখনে চিন্তা কৰি তেওঁলোকক এই পৰীক্ষাৰ আগমমেণ্টত আগমুহূৰ্তত তেওঁলোকক 300 টকাকৈ জলপানী দিয়াৰ ব্যৱস্থা কৰিছে প্ৰত্যেক মাহে মাহে তাৰ জৰিয়তে তেওঁলোকৰ সৰু সুৰা যিবোৰ অভাৱ অভিযোগ আছে বিশেষকৈ আমাৰ বেছিভাগেই খেতি বাতিৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীয়ে বেছি বিত্তীয়ভাৱে বৰ আৰ্থিকভাৱে বৰ সচ্ছল নহয় তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধাজনক যথেষ্ট কি বুলি ক'ম ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ দিছোঁ যে তেওঁলোকে সৰু সুৰা বহুতো অভাৱ অভিযোগ তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব ই পুষ্টিকৰ খাদ্যই হওক বা তেওঁলোকৰ লাগতিয়াল সৰু সুৰা কিতাপ পত্ৰ ইত্যাদিৰ ক্ষেত্ৰত বা অহা যোৱাৰ ক্ষেত্ৰতেই হওক যথেষ্টখিনি তেওঁলোকক সকাহ দিব বুলি ভাবোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো ফলাফল মেট্ৰিকৰ ফলাফল ইয়াত এইটোৱেই মেট্ৰিকৰ ফলাফলতো পৰোক্ষভাৱে মই ভাবোঁ যে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব ইয়াৰ ক্ষেত্ৰত এই আঁচনিখনে পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই নিবলৈ এটা মনোবল দিব ছাত্ৰ-ছাত্ৰীসকলক যে আন নহ'লেও এটলিষ্ট চৰকাৰে আমাক 300 টকা এটা দিছে গতিকে আমি আৰু ভাল ধৰণে পঢ়িব লাগে কাৰণ আমাৰ কাৰণে ইমান চিন্তা কৰিছে চৰকাৰখনে যে আমাৰো দায়িত্ব এটা যে চৰকাৰখনক আমি কিবা এটা দিয়াৰ আমি কি দিম বেলেগেতো আমি বেলেগ দিয়াৰ চিন্তা কৰিব নোৱাৰোঁ এটলিষ্ট আমাৰ ফলাফলৰ জৰিয়তে যিটো আমাৰ ফলাফলৰ পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো অন্ততঃ বঢ়াই দিলেও অসম চৰকাৰ তাৰ জৰিয়তে কৃতজ্ঞ নিশ্চয় হ'ব আৰু মই ভাবোঁ যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ফলাফলৰ জৰিয়তে আমাৰ ভালে লাগিছে অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে 300 টকাকৈ দিছে যাতে এতিয়া আমাৰ পঢ়াৰ চাপটো অলপ বাঢ়িব কাৰণ পুষ্টিকৰ অলপ দৰকাৰ হ'ব সেইকাৰণে মাহেকৈ 300 টকা দিছে যাতে পুষ্টিকৰ খাদ্য কিনি খাব পাৰে আৰু টিউশ্যনৰ ফিজ কলম বহি চহী দৰিদ্ৰ পৰিয়ালৰ লোকে কিনিব নোৱাৰে সেই 300 টকা দি যাতে কিনিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই